ফুকন ডাঙৰীয়া মোৰ স্বামীৰ ভয়ত আপোনালোকে মোক এনেকৈ আনি শাস্তি দি বৰ ভুল কৰিলে ফুকন ডাঙৰীয়া বৰ ভুল কৰিলে প্ৰথমতে মই ৰঙামাটি মৌজাৰ সকলো জনগোষ্ঠী যিসকলে আজি আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে তেওঁলোকসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আজি যিহেতু আমাৰ শেষৰ দিনটো সকলো ৰাইজৰ ভাল অৰিহণা পালোঁ আৰু ৰঙামাটি সমবায় সমিতি তেওঁলোকৰ লগত সদায় আছে আৰু তেওঁলোকক অশেষ ৰঙামাটি সমবায় ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই এজ ৰঙামাটি সমবায় সচিব হিচাপেও তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৰাতি যি আমাৰ সাংস্কৃতিক সন্ধিয়া আছে এই সাংস্কৃতিক সন্ধিয়াত সকলোকে আহিবলৈ আহ্বান জনালোঁ। আহিলে আমাৰ যি সাংস্কৃতিক সন্ধিয়া আছে সেইখন যাতে আমাৰ ভালদৰে সফলতা হৈ যায় তো ৰাইজৰ সেই সাংস্কৃতিক সন্ধিয়াটো আমাৰ উপস্থিতি কামনা কৰিলোঁ। মই পঞ্চায়তৰ সমবায় সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত সকলো বিহুবলীয়া ৰাইজৰ উদ্যোগত আজি শোভাযাত্ৰা অনুষ্ঠান ভাগ হ'ল। খুব ভাল লাগিলে। প্ৰায় ৪৫টাকৈ দলে ইয়াত অংশগ্ৰহণ কৰিলে। জাতি জনগোষ্ঠীৰ নৃত্য সাংস্কৃতিক গোষ্ঠীৰ প্ৰদৰ্শন হ'ল ইয়াত আৰু তাত মই অংশগ্ৰহণ কৰিবলৈ পাই যথেষ্ট আনন্দিত হৈছোঁ আৰু ভাল লাগিছে। আৰু বিহুৱে আমাক একতা আনে, এনেধৰণে মিলা প্ৰীতি আনে, বান্ধোন আনে। এই গোটেইখিনি দেখি ভাল লাগিলে, খুব ভাল লাগিলে। আৰু বাদুলিপাৰাবাসী ৰাইজক মোৰ ফালৰ পৰা বহাগী উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এই অংশীদাৰ আৰু ৰাইজৰ যথেষ্ট উৎসাহ দেখিছোঁ আৰু বৰ্ণিল শোভাযাত্ৰা হৈছে। যথেষ্ট সংখ্যক ৰাইজ ওলাই আহিছে, সকলো জাতি জনগোষ্ঠী ওলাই আহিছে আৰু আমিও ৰঙামাটি সমবায় সমিতিৰ সভাপতি আৰু সম্পাদক হিচাপে আমি তেখেতসকললৈ নমস্কাৰ জনাইছোঁ। যিহেতু তেখেতসকলৰ অবিহনে আজি এই অনুষ্ঠানটো আচলতে সম্ভৱপৰ নহ'লহেঁতেন। আমি যিমানেই যি নকওঁ তেখেতসকলৰ সদিচ্ছা আছে আৰু আহিছে, আমাৰ লগত সহযোগিতা কৰিছে আৰু ৰাতিলৈ সাংস্কৃতিক সন্ধিয়া আছে। মই ভাবিছোঁ ৰাতি সাংস্কৃতিক সন্ধিয়া খুব সুন্দৰভাৱে পাৰ হৈ যাব। যিহেতু দীপলিনা ডেকাৰ গান শুনিবলৈ তেখেতে পৰিৱেশন কৰিব আৰু আমাৰ ৰাইজে যথেষ্ট শুনিবলৈ আশা বাট চাই আছে। ময়ো আপোনালোককো নিমন্ত্ৰণ কৰিছোঁ, আহিব আৰু। বাদুলিপাৰা অঞ্চলৰ এই ৰঙামাটি সমবায় সমিতি লিমিটেডৰ সোণালী জয়ন্তী আৰু বহাগী উৎসৱত অংশগ্ৰহণ কৰিলোঁ। সমন্বয়ৰ এটি সাংস্কৃতিক শোভাযাত্ৰা আৰু এই ৰাজপথত যি সমন্বয়ৰ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে সমগ্ৰ অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতিক সভ্যতাক প্ৰতিফলিত কৰিব পৰাকৈ ইয়াত উপাদান সন্নিৱিষ্ট কৰা হৈছে আৰু সকলো ৰাইজে ইয়াত হৃদয় খুলি অংশগ্ৰহণ কৰিছে। বহাগে যিহেতু নতুনৰ বতৰা লৈ আহে আৰু আমি আশা কৰিম এই বহাগ সকলোৰে বাবে আশাৰ বহাগ হ'ব। এই বহাগত সকলো মানুহে এটা সংকল্প গ্ৰহণ কৰিব যে খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব, খিলঞ্জীয়া মানুহৰ দপদপনি থকা এখন অসম আমি সকলোৱে মিলি গঢ়ি তুলিম আৰু অসমৰ মাটিত সকলো সময়তে যাতে অসমীয়া যিটো সত্তা, এই সত্তাটো প্ৰাসংগিক হৈ থাকে, সেই লক্ষ্যৰে এই শোভাযাত্ৰাত আমি অংশগ্ৰহণ কৰি সকলোলৈকে আহ্বান জনাইছোঁ। আৰু এই অঞ্চলবাসী ৰাইজৰ যিটো উৎসাহ, যিটো তেওঁলোকৰ উদ্যম, এই উদ্যমটোক শ্ৰদ্ধা জনাইছোঁ আৰু আমি আশা কৰিম আহিব লগা দিনত এই যাত্ৰাই এই এটা মাইলৰ খুঁটি হিচাপে মানুহৰ মাজত আহি পৰিচিত হ'ব। হয়, ইতিহাসে গৰকা এই বাদুলিপাৰৰ এই বিহু সন্মিলনত আমি এনেধৰণে সাংস্কৃতিক শোভাযাত্ৰাত গ্ৰহণ কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। আৰু বিশেষকৈ এই সাংস্কৃতিক শোভাযাত্ৰাই বিভিন্ন জাতি জনগোষ্ঠীৰ যে সমন্বয় ভূমি অসম, সেই কথাটো প্ৰতিফলিত হৈছে। গতিকে ইমান সুন্দৰকৈ এই অনুষ্ঠান আয়োজন কৰা উদ্যোক্তাসকলক আমি প্ৰদৰ্শন ছাত্ৰ সন্থাৰ পৰা অভিনন্দন জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু সঁচাকৈয়ে বিভিন্ন ভাষা-ভাষী, বিভিন্ন ধৰ্মাৱলম্বী লোকেৰে গঠিত এই বৃহত্তৰ অসমীয়া সমাজখনত যে সমন্বয়ৰ জৰিয়তে আমি আগবাঢ়ি যাব পাৰোঁ, সেই কথাটোকে শোভাযাত্ৰাৰ জৰিয়তে ৰাইজৰ মাজলৈ দাঙি ধৰা হৈছে।